নমস্কাৰ আপুনি চাবলৈ আমাৰ কৈছে খবৰ.com মই ৰাজশ্ৰী লৈছোঁ এক গুৰুত্বপূৰ্ণ খবৰ বৰ্তমানৰ অসমত যি অগ্নিগৰ্ভ পৰিৱেশৰ সৃষ্টি হৈছে সেই পৰিৱেশৰ একমাত্ৰ দায়ী হৈছে বৰ্তমানৰ চৰকাৰ আহি পৰিছে এক বিস্ফোৰক মন্তব্য আৰু ধিংকাণ্ড সন্দৰ্ভত এক বিস্ফোৰক মন্তব্য কৰা পৰিলক্ষিত হৈছে যে ধিংকাণ্ডৰ সৈতে যি আচলতে সমগ্ৰ যি ঘটনা সংঘটিত হৈ গ'ল তাৰ সৈতে বিজেপিৰ কোনো অঙহী জড়িত আছে পিছে কোনে কৰিছে এই বিস্ফোৰক মন্তব্যসমূহ আমি সবিশেষ জনাই যাবলৈ চেষ্টা কৰিম খবৰ.com দৰ্শকক আহি পৰিছে এক বিস্ফোৰক মন্তব্য অপৰাধী গ্ৰেপ্তাৰ কৰি আইনী প্ৰক্ৰিয়াৰে ফাঁচি বিচাৰিছিল আমি ৰাইজে বিচাৰিছিল ৰাজহুৱা ফাঁচি কিন্তু হ'লগৈ ৰহস্যজনক মৃত্যু অপৰাধীৰ এই সমগ্ৰ ঘটনাৰ সৈতে বৰ্তমানৰ চৰকাৰ জড়িত আছে এই নাৰকীয় ঘটনাৰ লগত বিজেপিৰ কোনো অঙহী জড়িত আছে আহি পৰিছে বিস্ফোৰক মন্তব্য আজিৰ অসমৰ অগ্নিগৰ্ভ পৰিস্থিতিৰ সৈতে জড়িত হৈ আছে বৰ্তমানৰ চৰকাৰ ধিংকাণ্ডক লৈ একাংশই বিজেপিয়ে পতা জালত ভৰি থৈছে কোনো দল সংগঠনসমূহে চৰকাৰে বিচাৰি আছে অসমত সাম্প্ৰদায়িক সংঘৰ্ষ লগাই 2024 নিৰ্বাচনী বৈতৰণি পাৰ কৰিব লাগে চৰকাৰক কঠোৰ সমালোচনা মনিৰুজ্জামানৰ পুনৰবাৰ জনাইছো সৰ্বত্ৰে এতিয়া বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ম্যাহত অভিযানৰ পাছতে আৰু বৰ্তমানৰ যি পৰিস্থিতিৰ সৃষ্টি হৈছে অসমত আৰু বৰ্তমানৰ অগ্নিগৰ্ভ পৰিৱেশৰ একমাত্ৰ দায়ী বৰ্তমানৰ চৰকাৰ বুলি চৰকাৰক দোষাৰোপ কৰিছে মনিৰুজ্জামানে আৰু বিভিন্ন মন্তব্য কৰিছে যে এই নাৰকীয় ঘটনাৰ লগত বৰ্তমানৰ চৰকাৰৰ কোনো অঙহী জড়িত আছে আজিৰ অগ্নিগৰ্ভ পৰিস্থিতিৰ সৈতে জড়িত বৰ্তমানৰ চৰকাৰ ধিংকাণ্ডক লৈ একাংশই বিজেপিয়ে পতাত জালত ভৰি থৈছে বুলি মন্তব্য চৰকাৰে বিচাৰি আছে অসমত সাম্প্ৰদায়িক সংঘৰ্ষ লগাই 2024 নিৰ্বাচনী বৈতৰণি পাৰ কৰিব লাগে চৰকাৰৰ কঠোৰ সমালোচনা মনিৰুজ্জামানৰ আৰু উজনিৰ সংখ্যালঘুক আক্ৰমণ নামনি তেতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ উজনিৰ অসমৰ চৰাইদেউ জিলাৰ নাজিৰাৰ মৈদামত কৰ্মৰত নামনি অসমৰ সংখ্যালঘু সম্প্ৰদায়ৰ 15গৰাকীকৈ শ্ৰমিকক নিৰ্মমভাৱে প্ৰহাৰৰ অভিযোগ আৰু ঘটনাক লৈ বাঁকা বেতবাৰী সমষ্টিৰ যুৱ নেতা মনিৰুজ্জামানে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইয়াৰে বৰপেটা জিলাৰ 9জন শ্ৰমিক আৰু গোৱালপাৰাৰ লক্ষীপুৰৰ 4জন শ্ৰমিক আছিল বুলি জানিব পৰা গৈছে তাৰে বৰপেটা জিলাৰ শ্ৰমিকসকলৰ ফালৰ পৰা আজি বৰপেটাৰ মন্দিৰত সংবাদ মেল যোগে সকলো ঘটনাৰ বিৱৰণী দিয়া হয় আৰু ইতিমধ্যে ভুক্তভোগীয়ে বৰপেটা জিলা আৰক্ষীক লিখিত অভিযোগ দাখিল কৰিছে সমন্বয়ৰ অসম মাতৃৰ ধিং অঞ্চলত কেইজনমান নৰবিষ আছে যি ধৰ্ষণৰ দৰে জঘন্য কাণ্ড সংঘটিত কৰিলে তাক তীব্ৰ ভাষাৰে ধিক্কাৰ জনোৱাৰ লগতে তাৰ সৈতে জড়িত প্ৰতিগৰাকী দোষীক ফাষ্ট-ট্ৰেক আদালতৰ জৰিয়তে ৰাজহুৱা ফাঁচীৰ দাবী উত্থাপন কৰিছে মনিৰুজ্জামানে আৰু এই দাবী প্ৰতিটো ভাষাভাষী প্ৰতিটো জাতি জনগোষ্ঠীৰ বাবে অসম মাতৃৰ বুকুত জন্মগ্ৰহণ কৰা প্ৰতিজন অসমীয়াৰ বুলিও তেওঁ দাবী কৰে আৰু অসমবাসীয়ে বিচাৰিছিলোঁ যে অপৰাধীৰ ৰাজহুৱা ফাঁচী কিন্তু ৰহস্যজনকভাৱে অপৰাধীৰ মৃত্যু হ'ল বুলি অভিযোগ আনিছে মনিৰুজ্জামানে আৰু সমান্তৰালভাৱে মন্তব্য কৰিছে যে সন্দেহ হয় এই ধৰ্ষণ কাণ্ড পূৰ্ব পৰিকল্পিত আৰু এই কাণ্ডৰ লগত বিজেপি সম্পূৰ্ণৰূপে জড়িত থকা বুলি তেওঁ চাঞ্চল্যকৰ মন্তব্য কৰিছে যাৰ বাবে ৰহস্য গাপ দিয়াৰ অপচেষ্টা চলাই থকা হৈছে বুলি মন্তব্য জামানে কৈছে মানুহজন কোন শ্ৰেণীত পৰে মই নাজানো কিন্তু হিন্দু মুছলিম কৰি এই ক্লাছলেছ মুখ্যমন্ত্ৰীৰ নেতৃত্বত সমন্বয়ৰ অসমত সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ ষড়যন্ত্ৰ চলাই থকা হৈছে সমান্তৰালভাৱে জামানে বিস্ফোৰক মন্তব্য কৰিছে যে আমি স্পষ্টভাৱে ক'ব খুজিছোঁ যে অসমৰ অগ্নিগৰ্ভ পৰিৱেশৰ দায়ী একমাত্ৰ বৰ্তমানৰ শাসন অধিষ্ঠিত দল আৰু বৰ্তমানৰ চৰকাৰ তাৰ স্পষ্ট প্ৰমাণ অসমৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে 22টা বিভিন্ন উপাধিৰ ব্যক্তিৰ দ্বাৰা জঘন্য ধৰ্ষণ কাণ্ড সংঘটিত হৈছে প্ৰতিজন অসমীয়াৰ আমি বিচাৰিছোঁ যে প্ৰতিজন ধৰ্ষণকাৰীৰ ফাঁচি হওক এই সন্দৰ্ভত যি মন্তব্য আছে আমি আগবঢ়াইছোঁ মন্তব্য নাজানো সেই মানুহজন কোন শ্ৰেণীত পৰে ক্লাছলেছ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সাম্প্ৰদায়িক সংঘৰ্ষ লগাই অসমখনৰ যি হাতামপুখীয়া সম্প্ৰীতি সেই সম্প্ৰীতি সম্পূৰ্ণৰূপে বিনষ্ট কৰি অসমখনক তছনছ কৰিবৰ এক চক্ৰান্ত চলাই থকা হৈছে সমন্বয়ৰ ভূস্বৰ্গ অসম মাতৃৰ ধিং অঞ্চলত কেইজনমান নৰপিচাচে যি জঘন্য যি নাৰকীয় ধৰ্ষণ কাণ্ড সংঘটিত কৰিলে তাক আমি তীব্ৰ ভাষাৰে গৰিহণা প্ৰদান কৰিছোঁ এই নাৰকীয় ঘটনাৰ লগত জড়িত প্ৰতিজন দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তিৰ দাবী আমি আগৰ পৰা জনাই আহিছিলোঁ আমি অপৰাধীক কৰায়ত্ব কৰি আইনৰ প্ৰক্ৰিয়াৰে ৰাজহুৱা ফাঁচী আমি বিচাৰিছিলোঁ আৰু এই দাবীটো সৰ্বত্ৰ অসমবাসী প্ৰত্যেকটো দল সংগঠন প্ৰতিজন অসমীয়াই অপৰাধীৰ চৰম শাস্তিৰ দাবীত অসমৰ বিভিন্ন প্ৰান্তত পদযাত্ৰাৰ পৰা আৰম্ভ কৰি বিভিন্ন আন্দোলনৰ কাৰ্যসূচী লৈছিল অসমবাসীয়ে এই নৰপিচাকেইটাৰ ফাঁচী বিচাৰিছিল কিন্তু অতি ৰহস্যজনকভাৱে ৰাইজে বিচাৰিছিল ৰাজহুৱা ফাঁচী হ'ল কিন্তু সেই অপৰাধীজনৰ ৰহস্যজনক মৃত্যু
আৰু ইয়াৰ দ্বাৰাই আমি স্পষ্টভাৱে সন্দেহ কৰিব পাৰোঁ যে এই নাৰকীয় হত্যাকাণ্ডৰ লগত বা এই নাৰকীয় ধৰ্ষণ কাণ্ডৰ লগত বিজেপি যে জড়িত আছে তাৰ স্পষ্ট প্ৰমাণ অপৰাধীক আমি ৰাজহুৱাভাৱে ফাঁচি বিচাৰি কিন্তু হল ৰহস্যজনক মৃত্যু এইটোৱে প্ৰমাণ কৰিছে যে নাৰকীয় ধৰ্ষণ কাণ্ডৰ লগত স্পষ্টভাৱে বিজেপিৰ কোনোবা অঙহী বঙহী নিশ্চিতভাৱে জড়িত আছে আৰু ইয়াৰ লগত জড়িত অইন কিছু মানে ব্যক্তিও জড়িত আছে যি ব্যক্তি নাম হয়তো প্ৰকাশ হলে আজি বিজেপিয়ে যিটো কৰিব বিচাৰিছে সেইটো কৰিব নোৱাৰিলেহেঁতেন আজি আপোনালোকে জানে আমি স্পষ্টভাৱে ক'ব বিচাৰিছো যে আজিৰ যে অগ্নিগৰ্ভ পৰিৱেশ এই অগ্নিগৰ্ভ পৰিৱেশৰ কেৱল মাত্ৰ দায়ী হৈছে বিজেপি দল আৰু অসম চৰকাৰ কাৰণ অসমৰ বিভিন্ন প্ৰান্তত এই কেইদিনত 22টাকে ধৰ্ষণ কাণ্ড সংঘটিত হৈছে আপোনালোকৰ সংবাদ মাধ্যমৰ প্ৰতিজন ব্যক্তি অৱগত অসমবাসী ৰাইজ অৱগত 22টাকে ধৰ্ষণ কাণ্ড সংঘটিত হৈছে প্ৰতিজন অসমীয়াই এই 22টা ধৰ্ষণ কাণ্ডৰ লগত জড়িত প্ৰত্যেকগৰাকী নৰপিচাকক ফাঁসিৰ দাবী উত্থাপন কৰিছে কিন্তু বাস্তৱ ক্ষেত্ৰত আমি দেখিছো একমাত্ৰ ধিং কাণ্ডটোক লৈ একাংশ দল সংগঠনে বিজেপিৰ চুতলতিত বা বিজেপিয়ে পতা জালত ভৰি দিয়া আমাৰ লক্ষ্য হৈছে যে তেওঁলোকে বিজেপিয়ে বিচাৰি আছে যে অসমত সাম্প্ৰদায়িক সংঘৰ্ষ লগাই তেওঁলোকৰ 26ৰ যি বৈতৰণি পাৰ কৰিব লাগে সেই বৈতৰণি পাৰ কৰাৰ এক অপচেষ্টা তেওঁলোকে হাতত লৈছে আৰু কোনোবা সংগঠন জানি কোনোবা নাজানি বিজেপিৰ জালত ভৰি দি আজি সেই 22টা ধৰ্ষণ কাণ্ডৰ কথা অসমবাসী বা সেই দল সংগঠন বিলাকক পাহৰণিৰ গৰ্বত পেলাই দিয়াৰ এক অপচেষ্টা চলাই আছে একমাত্ৰ ধিং কাণ্ডটোক লৈ আৰু সেই ধিং কাণ্ডটোৰ গয়না লৈ এক সাম্প্ৰদায়িক ৰং হানি আজি অসম তুলপাৰ কৰা পৰিৱেশ এটা সৃষ্টি হৈছে তাৰ গয়না লৈ একাংশ সংগঠনে আজি অপৰাধীক জাতপাতৰ দৃষ্টিৰে চাই মিয়াখেদা আন্দোলনৰ পৰিগণিত কৰিব বিচাৰিছে আৰু ইতিমধ্যে আটাচুৰ নিচিনা সংগঠনে ভাবুকি প্ৰদান কৰি আছে উজনি অসমৰ পৰা নামনি অসমৰ সংখ্যালঘু মানসিক খেদি পঠোৱাৰ কাৰণে তেওঁলোকে ভয় ভাবুকি প্ৰদান কৰি আছে আৰু ইতিমধ্যে আপোনালোকে জানে চৰাইদেউৰ বাগানত এটা সংগঠিত হৈছে য'ত একাংশ উগ্ৰ সাম্প্ৰদায়িক চৰিত্ৰৰ ব্যক্তিয়ে আটাচুৰ নাম লৈ আচুৰ নাম লৈ তেওঁলোকে আমাৰ নিৰপৰাধী নিৰীহ শ্ৰমিকসকলক তেওঁলোকে অপদস্থ কৰিছে তেওঁলোকে লাঠিৰে কোবাইছে তেওঁলোকক এনেকুৱা অপদস্থ কৰিছে শাৰীৰিকভাৱে তেওঁলোকে আজি আপোনাৰ লগত আছে আপোনালোকে দেখিব পাৰিব তেওঁলোকক প্ৰশ্ন কৰিব পাৰিব এক নাভূত নাচুত কাণ্ড তেওঁলোকে সংগঠিত কৰিছে আৰু এয়া কিন্তু সম্পূৰ্ণৰূপে বিজেপিৰ এজেণ্ডাত হৈছে আপোনালোকে জানে নাজিৰা সমষ্টিত বিজেপিৰ পৰা নিৰ্বাচন খেলিছিল ময়ূৰ বৰা আৰু ময়ূৰ বৰাৰ নেতৃত্বত এই অপকাণ্ডটো সংগঠিত হৈছে কাৰণ ময়ূৰ বৰা বা এইটো যিটো ঠিকাদাৰী প্ৰতিষ্ঠানটো আছিল সেই প্ৰতিষ্ঠানৰ ওচৰত এই শ্ৰমিকসকলে 15 লাখ টকা পাবলগীয়া আছিল আৰু তেওঁলোকে যেতিয়া দেখিলে ধিং কাণ্ডৰ গয়না লৈ অজুহাত লৈ উজনি অসমৰ পৰা সেই শ্ৰমিকসকলক যাতে পইচাখিনি নিদি তেওঁলোকক মাৰি পিটি খেদি পঠোৱাব পৰা যায় তাৰ কাৰণে বিজেপিৰ চতুলপিত এনেকুৱাকে মিয়াখেদা অভিযান এটা আৰম্ভ কৰা হৈছে গতিকে ধিক্কাৰ জনাইছো যে আমি অসমবাসী ৰাইজ আপোনালোকে জানে যে এইখন অসমত শংকৰাজানৰ প্ৰিয় শিষ্য চান খাইক দি মুছলমানৰ সন্তানক দি কিন্তু লাই খুঁটা স্থাপন কৰা হৈছিল এইখন অসমত মন্দিৰত মুছলমানে মাটি দান কৰাৰ নজিৰ আছে মছজিদত হিন্দুৱে মাটি দান কৰাৰ নজিৰ আছে এই সমন্বয়ৰ অসমখনত এই অসমৰ মই নাজানো সেই মানুহজন কোন শ্ৰেণীত পৰে ক্লাছলেছ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সাম্প্ৰদায়িক সংঘৰ্ষ লগাই অসমখনৰ যি হাতামপুখীয়া সম্প্ৰীতি সেই সম্প্ৰীতি সম্পূৰ্ণৰূপে বিনষ্ট কৰি অসমখনক তছনছ কৰিবৰ এক চক্ৰান্ত আস্থা চলাই থকা হৈছে গতিকে মই এইখিনিত মই আহ্বান জনাম সমগ্ৰ অসমবাসীৰ প্ৰতিটো দল সংগঠন প্ৰতিটো জাতি জনগোষ্ঠীৰ মানুহক যে বিজেপিয়ে যি চুটলুপি বনাইছে বিজেপিয়ে যে জাল পাতিছে সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাক তাত আমি সমন্বয় অসমৰ কোনো এজন অসমীয়াই আমি ভৰি দিব নালাগে কাৰণ এই যে অত্যাচাৰ মিয়াখেদা অত্যাচাৰ সেই অত্যাচাৰ কিন্তু কোনো সাম্প্ৰদায়িক ৰহন হাৰিব বিচাৰিছে ঠিকই কিন্তু বাস্তৱ ক্ষেত্ৰত যদি আমি লক্ষ্য কৰো কোনোবা ঠিকাদাৰী প্ৰতিষ্ঠানে টকা পাইছিল সেই টকা যাতে দিব নালাগে তাৰ কাৰণে শ্ৰমিকসকলক মাৰপিট দি মাৰি কাটি তেওঁলোকক খেদি পঠোৱা বা হত্যাৰ ভাবুকি দি তেওঁলোকক উজনি অসমৰ পৰা খেদি পঠাইছে গতিকে প্ৰশাসনক দাবী জনাইছো যে এই শ্ৰমিকসকলক অত্যাচাৰ কৰা এই নিৰীহ সাধাৰণ মানুহ উজনি অসমত কাম কৰি তেওঁলোকে পেট প্ৰৱৰ্তন কৰে তেওঁলোকে পৰিয়াল পালে তেওঁলোকৰ ল'ৰা ছোৱালীক শিক্ষা দিয়াৰ চেষ্টা চলাই আছে দুবেলা দুমুঠি অন্ন যোগাৰ কৰাৰ কাৰণে উজনি অসমত কাম কৰা শ্ৰমিকসকল যাতে উলটি আহিব নোৱাৰে আমি সমন্বয়ৰে যাতে অসমৰ ইমূৰৰ পৰা সিমূৰৰ পৰা শান্তিৰে আমি ঘূৰি পকিব পাৰো
উজনি অসমৰ মানুহ যাতে নামনিত আহি কাম কৰিব পাৰে বা ফুৰিব পাৰে, নামনিৰ মানুহ যাতে উজনিত গৈ ফুৰিব পাৰে, শান্তিৰ অসমখনক যাতে আমি শান্তিৰে ৰাখিব দিওঁ, তাৰ কাৰণে কোনেও যাতে এই বিজেপিৰ চক্ৰান্তত ভৰি নিদিয়ে। প্ৰত্যেকটো দল সংগঠনৰ নেতাসকলক মই আহ্বান জনাম, আহক আমি সমন্বয়ৰ অসমখনক সমন্বয়ৰে বৰ অসম গঢ়াৰ চেষ্টা চলাও। আমি যাতে কোনো ৰাজনৈতিক প্ৰৰোচনাত পৰি অসমৰ এক সংঘাত সৃষ্টি নকৰোঁ তাৰ আহ্বান জনাইছো। সাদ্দাম আহমেদ, আমি কলগাছিয়াত থাকোঁ, বৰপেটা জিলাত। আমি কাম কৰিবলৈ গৈছিলোঁ এই শিৱসাগৰ নাজিৰাত মৈদানত। তাতে মানে ভাত খাই পেলাই শুই আছোঁ, তেতিয়া মানে অজানা 10টা 10:30মান বজাত কেইটামান গাড়ী আহিলে, 3টা গাড়ী আহিলে। তাৰপিছত কেইজন মানুহ আছিলে তাতে, মানে মুখ চুখ বান্ধা আছিলে। তেতিয়া মানে আমাক শুই আছিলোঁ, তেতিয়া মানে উঠাইছে, উঠাই লৈ পেলাই বহাই পেলাই মানে একো কোৱা নাই, মানে আমি বহি আছোঁ, তেন্তে মানে পূৰা মাৰপিট কৰি আছে আৰু কৈ আছে যে আছু জিন্দাবাদ, আছু জিন্দাবাদ ক, নক'লে মানে মাৰিব। পূৰা পিটিছে, পিটি মানে পিঠ খেলাই দিছে মানে চবকে। আমি বহি মানে সেইটো মানে কৈ থাকোঁ যে আছু জিন্দাবাদ, সেইটো নক'লে মানে পূৰা পিটি দিব। এইখিনি তাৰপাছত মানে ইহঁতে ক'লে যে তহঁতক ৰাতিপুৱা দেখিলে ইয়াত আৰু পিটিব। আমি গোটেই ৰাতিটো মানে জংঘলত আছিলোঁ। এতিয়া মানে জংঘলত থাকি পেলাই ইয়াৰ পৰা খোজকাঢ়ি আমি ষ্টেচনত আহিছোঁ। প্ৰায় মানে 15 কিলোমিটাৰমান হ'ব। তাৰ পৰা আমি গুচি আহিছোঁ, ৰাতি 11টাত ঘৰত আহিছোঁ। ষ্টেচনৰ নাম কি আছিল? শিমলগুৰি ষ্টেচন। কিমানজন মানুহ আছিলে? আমি আছিলোঁ 12জনমান আছিলোঁ। আমাৰ ইয়াতে আছিলে 3জন আৰু বাঘবৰো আছিলে 7জন আৰু লক্ষীপুৰো আছিলে। হা? মাৰিছে মানে আমিতো চিনি নাপাওঁ সিহঁতক। মানে হাতত দা আছে আৰু কটাৰী আছে, লাঠি আছে, বেট আছে, এইগিলা দি মানে পিঠাইছে। অৰ্জুন মালিকজনৰ নাম আছিলে ময়ূৰ বৰুৱা। তাত মানে ঘৰ তাতে তাৰ, আমি অলপ পইচা পাওঁ তাত, মানে 15 লাখ টকামান পাওঁ। এই পইচাৰ কাৰণে কিবা এনেকুৱা কৰিছে নেকি আমি গম নাপাওঁ।